চাইছে আপুনি শিকি আয়ত্ব কৰি পেলাই যে মালচিং পেপাৰ যদি ইউজ কৰা হয় তেতিয়াহ'লে আপোনালোকে চাবলৈ পাইছে ন এইবিলাক যিবিলাক নেকি মাইক্ৰ'চিলি হয় আৰু যিটো নেকি আমাৰ লোকেল ভেৰাইটিও আছে ইয়াত দুই এজোপা গছ আৰু এই গছবিলাকক এই খেতিটো একচুৱেলি আমাৰ চিলিৰ ওপৰতো বহুত ভিডিঅ' আছে চেনেলত আৰু প্ৰায়বিলাক ভিডিঅ' আপোনালোকে চাবলৈ পাইছে তাত যিহেতু এই বস্তুটো যিটো নেকি মালচিং পেপাৰ বুলি কয় এই মালচিং পেপাৰটো তাত তাৰমানে প্ৰায় খেতিয়কবিলাকে ইউজ কৰা নাই আৰু মই যে দেখাইছোঁ এই ভিডিঅ'টো দেখুওৱা মেইন উদ্দেশ্য হ'ল আপোনালোকে খেতিয়কজনৰ লগত আপোনালোকে চিনাকি হৈ ল'ব বা তেখেতৰ ফোন নাম্বাৰ দিম আৰু তেখেতে কেনেদৰেনো তেখেতে এই পদ্ধতিবিলাক এপ্লাই কৰিছে বা ক'ৰ পৰা ট্ৰেইনিং লৈছে বা উইদাউট ট্ৰেইনিঙে তেখেতে খেতি কৰিছে নেকি এই গোটেইখিনি আপোনালোকে চাব পাৰিব আৰু উপকৃত হ'ব বা কিমান ডিষ্টেঞ্চত তেখেতে খেতিবিলাক তাৰমানে কৰিছে এটা প্লেণ্টৰ পৰা এটা প্লেণ্ট কিমান ডিষ্টেঞ্চ তেখেতে ইউজ কৰিছে গোটেইখিনি চাব বা লোকেল ভেৰাইটিবিলাকত কিমান স্পেচিং থাকিব লাগে চাইণ্টিফিকত কিমান স্পেচিং হ'ব লাগে এইবিলাকৰ ওপৰত যদি চাবলৈ বিচাৰিছে চেনেলত দিয়া আছে ভিডিঅ' কিছুমান চাব পাৰিব আৰু এতিয়া মই দেখাবলৈ আহিছোঁ আৰু জাষ্ট এই গাৰ্ডেনখন দেখুওৱা উদ্দেশ্য এইটোৱে হৈছে কিমান ডিচিপ্লিন বা কিমান তেওঁ তাৰমানে পৰিপাটিকৈ খেতিটো কৰিছে তাৰ ওপৰত দেখাইছোঁ আৰু এনেই চিলি খেতি তাৰমানে প্ৰায় কৰা দেখোঁ তাৰ ভিতৰত ঘাঁহ হৈ থাকে কিন্তু এইখন গাৰ্ডেনত আপোনালোকে নিজে চাবলৈ পাইছে ন অলপ দেখাই দিছোঁ মই আৰু যিহেতু মোৰ লগত কোনো কেমেৰামেন আজি নাই সেই গতিকে চাবলৈ পাইছে ন আপোনালোকে ঘাঁহ এডালিও নাই আৰু ঘাঁহ যদি নহয় খেতিবিলাকত তাৰমানে পোক পৰুৱা বা যিবিলাক নেকি ডিজিজ আমাৰ বেমাৰ এইবিলাক নহয় আৰু সেই গতিকে সদায় আমি ঘাঁহ নিয়ন্ত্ৰণ কৰাটো তাৰমানে মষ্ট ইম্পৰ্টেণ্ট হয় সেই গতিকে চাব আপোনালোকে আৰু কি সুন্দৰভাৱে চাওক এজোপা গছতে কিমান উৎপাদন দিব চাওকচোন আৰু যিহেতু এইবিলাক তেওঁলোকে তাৰমানে নিজৰ ঘৰত শুকুৱাই কিবা সঁচৰ কাৰণে ৰাখিব আৰু কিছুমান শুকুৱাই পেলাই ৰাখিম বুলি কৈছে সেই গতিকে ৰাখাইছে যিহেতু অভাৰ এইবিলাক অলৰেডি হাৰ্ভেষ্ট কৰা টাইম অভাৰ হৈ গৈছে সেইকাৰণে চাওক ইয়াৰ কালাৰবিলাক চাওক এইবিলাক চিঙা টাইম তাৰমানে অভাৰ হৈ গ'ল এইবিলাক এতিয়া একেবাৰে শুকুৱাইহে ছিঙিব তেওঁলোকে কেঁচাকৈ খোৱা টাইম নাই এইবিলাক আৰু বহুত ধুনীয়া হৈছে চাওক কি সুন্দৰভাৱে কৰিছে গোটেইখিনি চাই লওক হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই চেনেল আৰু মই আজি আছোঁহি আমাৰ চিলাপথাৰ অঞ্চলত আৰু চিলাপথাৰ অঞ্চলত মই আপোনালোকক গ্ৰীণ চিলি কেনেদৰে খেতি কৰে গ্ৰীণ চিলি তাৰমানে তেখেতে যিটো নেকি খেতি কৰিছে মাইক্ৰ' বুলি কৈছে আৰু তেখেতৰ সেই জাতটোৰ ওপৰত আমি আলোচনা কৰিম অলপ আৰু তেখেতৰ পৰা জানিব বিচাৰিম তেখেতে ক'ৰ পৰা কেনেদৰে এই চিটটো পাইছে বা এই খেতিটো ক'ৰ পৰা লৈছে গোটেইখিনি জানিম আপোনালোকে চাই থাকিব সবিশেষ শেষলৈকে চাই থাকিব আপোনালোকে আৰু আপোনাৰ পৰিচয়টো মোৰ নাম শ্ৰী বিজয়লক্ষী পামে মোৰ গাঁও দীঘলী চাপৰি গাঁও কোলাজাল হয় ডিষ্ট্ৰিক্ট ধেমাজি এই খেতিটো আপুনি কিমান বছৰৰ পৰা কৰিছে এট মিনছ তাৰমানে এই চিলিবিলাক আপুনি মাইক্ৰ' চিলি কিমান বছৰৰ পৰা খেতিটো কৰিছে সেইটো মাইক্ৰ' চিলিটো আমি আগৰ পৰাই কৰি আছোঁ তাৰমানে এনেকৈ আমি ব্যৱসায় ভিত্তিত কিন্তু এইবাৰ প্ৰথম কৰিছোঁ কিন্তু নিজৰ ঘৰৰ কাৰণে তাৰমানে আমি প্ৰতি বছৰে কৰি পেলাই নিজে তাৰমানে জলকীয়াটো নিজৰ ঘৰৰ কাৰণে অন্ততঃ খাবৰ কাৰণে আমি কৰি থাকোঁ এই কনচেপ্টটোৰ ওপৰত আপোনাৰ আৰ্হিটোৰ ওপৰত আপুনি ক'ৰবাত ট্ৰেইনিং লৈছে না কোনোবাই আপোনাক শিকাইছে না আপোনাৰ পাৰ্চনেল কিবা হয় তাৰমানে এই যিটো কনচেপ্ট এই কনচেপ্টটো তাৰমানে বিশেষকৈ মই য'ত ত'ত আমি গৈ পেলাই তাৰমানে গৈছোঁ যিহেতু আমি আমাৰ ধেমাজিৰ আমাৰ কেবিকেৰ উদ্যোগত আমি য'ত ত'ত তাৰমানে ট্ৰেইনিঙত গৈ মেলি তাৰমানে তাতে কিছুমান কথাবিলাক আমি শিকি আয়ত্ব কৰি পেলাই যে মালচিং পেপাৰ যদি ইউজ কৰা হয় তেতিয়াহ'লে তাৰমানে সম্পূৰ্ণ বন বাটৰ পৰা মুঠতে কিছু কিবা হয় তাৰমানে এই পদ্ধতিটো কেভিকে পৰা আপুনি ইয়াৰ আৰ্হিটো লৈছে নেকি তাৰমানে কেভিকে মুঠতে এইবিলাক কৰিছে আৰু এগ্ৰিকালচাৰৰ পৰা দুইটাই মুঠতে যি কৰিছে তাৰমানে যে এনেকে মালচিং পেপাৰ দি যদি কৰিলে তাৰমানে বন বাটৰ পৰা সম্পূৰ্ণ সুৰক্ষিত হয় আপোনাৰ মতে মালচিং পেপাৰ দি যদি খেতি কৰে আপুনি কি তাৰমানে আপুনি সুফল পাবলৈ সক্ষম হৈছে আপুনি কি সুফল মিনছ তাৰমানে কি লাভালাভ হৈছে আপোনাৰ মালচিং পেপাৰটো যিহেতু অলপ কষ্টলি হয় আৰু সেইটো দিলে আপোনাৰ কি লাভালাভ হয় আৰু তাৰ ওপৰত দুআষাৰ কওকচোন আমাৰ দৰ্শকবিলাক আছে ন যিসকল খেতিয়ক আছে আৰু খেতিয়ক বন্ধুসকলে তেতিয়া উপকৃত হ'ব তাৰমানে আপোনাৰ সেই কথাষাৰ তেওঁলোকে জানি পেলাই কিদৰে আপুনি তাৰমানে লাভালাভ হ'ব মালচিং পেপাৰ দিলে আচলতে মালচিং পেপাৰ যদি ব্যৱহাৰ কৰা হয় সম্পূৰ্ণ সুফল পায় যিহেতু এই মালচিং পেপাৰ লগাই দিয়াৰ কাৰণটো 2-4টা আছে যিহেতু এই মালচিং পেপাৰ লগাই দিয়াৰ লগে লগে তাৰমানে বন বাটটো কমতি হয় আমি নিয়ন্ত্ৰণ কৰাটো সম্পূৰ্ণ চেফটি হয় 1 নম্বৰ
2 নম্বৰ হ'ল তাৰমানে এই মালচিং পেপাৰৰ কিছুমান তাৰমানে প্ৰকৃতিৰ ওপৰত তাৰমানে যিহেতু ৰদ বৰষুণৰ তাৰমানে কিছুমান কথা আছে যিহেতু ইয়াত এই মালচিং পেপাৰত ৰদ হলেও তাৰমানে সি পানীটো যোগান দি থাকে তাৰমানে মৎস্যৰ যিটো নেকি পানী তাৰমানে মৎস্যৰ কণ্টেণ্ট তাত যিটো নেকি আৰ্দ্ৰতা থাকিব লাগে পানীৰ আৰ্দ্ৰতা সেই আৰ্দ্ৰতাটো তাৰমানে মালচিং পেপাৰ দিলে আমাৰ থাকি যায় যিহেতু তাৰ ওপৰত যিকোনো উইডছ বা তাৰমানে ঘাঁহ বনবিলাক ওলাব নোৱাৰে ওপৰত আৰু সেই গতিকে তাৰ যিটো নেকি পানীৰ পৰিমাণটো থাকি যায় তাৰমানে আমি তাৰমানে এই একচুৱেলি এই আধুনিক খেতিবিলাকত সাধাৰণতে মালচিং পেপাৰটো ইউজ কৰা দেখা যায় যিবিলাক নেকি চাইণ্টিফিক কালচাৰ হয় বা তেওঁলোকে তাৰমানে কিছুমানে পাৰ্চনেলিও এইবিলাক ছাজেষ্ট কৰিছে তেওঁলোকে শিকি লৈছে ইউটিউবত চাই বা কিবাত চাই আৰু তেওঁলোকে তাৰমানে বহুত উপকৃত হৈছে আৰু তাৰমানে তেওঁলোকৰ কি হয় আৰু এটা কথা কৈ দিওঁ এই সাৰৰ পৰিমাণটো তাৰমানে সঠিকভাৱে থাকি যায় বা য'ত ত'ত যিকোনো ঘাঁহ বনে আঁকোৱালি ল'ব নোৱাৰে গছজোপাই তাৰমানে পায় সেই গতিকে মালচিং পেপাৰটো বহুত এটা ইম্পৰ্টেণ্ট হয় যিকোনো খেতিতে আমি আৰু সেইটো সদায় আমি এপ্লাই কৰিব লাগে আৰু আপুনি দুআষাৰ কওকচোন এইটো স্পেচিং কিমান মেইনটেইন কৰিছে আপুনি এটা ভেটিৰ পৰা এটা ভেটিলে স্পেচিং কিমান এইটো তাৰমানে 1.5 ফুটে দিয়া হৈছে 1.5 ফুট দিয়া আছে আৰু এজোপা গছৰ পৰা এজোপা গছলৈ কিমান আছে তাৰমানে 2.5 ফুট এনেকে তাৰমানে 1.5 ফুট 2 ফুট তাৰমানে 1.5 ফুট 2 ফুট 2.5 ফুট 2.5 ফুট আৰু এইটো টেকনিক আপুনি ইউজ কৰিছে ন হয় ক্ৰছিং চিষ্টেমত ইউজ কৰিছে তাৰমানে গছজোপা তেতিয়া মেল খাই অলপ বহলাই যাবলৈ সুবিধা হয় আৰু আপোনাৰ বিষয়ে দুআষাৰ কওক আপুনিতো এৱাৰ্ডেড হৈছে ন কিবা নেশ্যনেল এৱাৰ্ডেড তাৰমানে এইটো আপুনি কিহৰ ওপৰত পুৰস্কৃত হৈছে আপুনি ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত নহয় জানো কিহৰ ওপৰত আপুনি সেইটো পাবৰ কাৰণে সক্ষম হৈছে তাৰ বিষয়ে দুআষাৰ খেতিয়ক কৈ দিয়ক আৰু তেওঁলোকো যাতে ইন ফিউচাৰ তাৰমানে অলপ তাৰমানে এক্টিভ হয় আৰু তেওঁলোকেও যাতে তাৰমানে ভৱিষ্যতে এইবিলাকৰ কাৰণে আগবাঢ়ি যাব পাৰে আচলতে মোক ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ে প্ৰায় বিলুপ্ত হোৱা উদ্যান শস্যৰ ওপৰত তাৰমানে বাওদানৰ ওপৰত মোক ৰাষ্ট্ৰীয় পুৰস্কৃত কৰিছে যিহেতু বাওদান মুঠতে আমনা নেগেৰি ককোৱা পানী ককোৱা জলডুবি বিৰিয়াবঙা আৰু ইমানটা ভেৰাইটিৰ ওপৰত আপুনি তাৰমানে কাল্টিভেশ্যন কৰিছিলে মুঠতে মোৰ কাল্টিভেশ্যনটো আছিলে গোটেই দানৰ ওপৰত মিক্স হৈ পেলাই 125টালৈকে দানৰ তাৰমানে য'ত মানে আমি বেলেগ বেলেগ তাৰমানে য'ত কৰিছিলে না য'ত ত'ত তেনেকে কৰা হৈছে এনেকে প্লট হিচাপে মই কৰা নাই আৰু সেইটোৰ ওপৰত আপুনি পুৰস্কাৰ প্ৰাপ্ত হৈছে হয় ভাল লাগিলে আৰু ধন্যবাদ আপোনাক আগলৈ ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব আৰু এয়া আছিল আমাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত আমাৰ যিজনী খেতিয়ক আছিলে আৰু তেখেতৰ তাৰমানে বহুত ভালদৰে তেখেতে খেতিবিলাক কৰিছে তেখেতৰ তাৰমানে ভিডিঅ'বিলাক গোটেইবিলাক মই দি আছোঁ 4-5টামান ভিডিঅ' হ'ব যিটো নেকি ভাৰ্মি কম্পষ্টৰ ওপৰতো আছে কিংচিলিৰ ওপৰতো আছে চাব আপোনালোকে এটাকেইটা ভিডিঅ' তেখেতৰ তাৰমানে কাল্টিভেশ্যনটো অলপ ইউনিক হয় আৰু যিটো নেকি চাবলগীয়া হয় একচুৱেলি বৰ বেছি মাটি বা 5 একৰ 6 একৰ তেনেকুৱা 1 একৰ তেনেকুৱা খেতি নকৰিলেও তেখেতে তাৰমানে 2 একঠা মাটিত খেতি কৰিলেও বহুত ছিষ্টেমত খেতি কৰিছে সেই গতিকে চাব আৰু থেংক ইউ ধন্যবাদ